গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মেধাৱী ছাত্ৰীৰ সৈতে চাহ বাগিচাৰ মেধাৱী ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিছে মেনেজাৰে আৰু লগতে ইনকাম চাৰ্টিফিকেট বিচাৰি অহা পিতৃক এবাৰ মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰিছে তাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু এইদৰে চাহ বাগিচাৰ আসতে ছাত্ৰী মেধাৱী ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিছে বাগিচাখনৰ পৰিচালক আছু কোটিনে নিশা টিংখাকৰ সৰজনী চাহ বাগিচাত এইদৰে উত্তপ্ত পৰিস্থিতি আৰু পিতৃয়ে ইনকাম চাৰ্টিফিকেট বিচাৰি আহিছিল আৰু ইনকাম চাৰ্টিফিকেট বিচাৰি অহা পিতৃক মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি নিশাৰ ভাগত টিংখাকৰ সৰজনী চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে উল্লেখ কৰিবলৈ গৈছে বাগিচাখনৰ অভিগুঞ্জু নামৰ এজন শ্ৰমিক আৰু সেই শ্ৰমিকজনৰ কন্যাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে আৰু যাৰ বাবে আচলতে এখন ইনকাম চাৰ্টিফিকেট বিচাৰি সেই শ্ৰমিকজনে অভিগুঞ্জু নামৰ সেই শ্ৰমিকজনে মেনেজাৰৰ কাষ চাপিছিল আৰু মেনেজাৰৰ ওচৰলৈ গৈছিল কিন্তু মেনেজাৰে এই কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল আৰু পৰৱৰ্তী সময়ছোৱাত একে বিষয়তে আচলতে অভিগুঞ্জু নামৰ সেই শ্ৰমিকজনে মেনেজাৰ আছু কুটিনৰ পুনৰ কাষ চাপিছিল কিন্তু সেই অভিগুঞ্জুক মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰিছে তাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো বাগিচাখনৰ বহু সংখ্যক শ্ৰমিক মেনেজাৰ আছু কুটিনৰ যে কাৰ্য মাৰণাস্ত্ৰ দেখুৱাই যে ভাবুকি প্ৰদান কৰিছিল সেই কাৰ্যত ক্ষুব্ধ হৈ পৰিচালকগৰাকীক প্ৰহাৰ কৰিছে পৰিচালকগৰাকীক শ্ৰমিকে প্ৰহাৰ কৰিছে বহু সংখ্যক শ্ৰমিকে আচলতে ক্ষুব্ধ হৈ পৰিচালক আছু কুটিনক প্ৰহাৰ কৰিছে অৰ্থাৎ গণপ্ৰহাৰৰ বলি হৈছে বাগিচাখনৰ পৰিচালক আছু কুটিন যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আছু কুটিন আহমেদ নামৰ সেই বাগিচাখনৰ অৰ্থাৎ টিংখাকৰ সৰজনী চাহ বাগিচাৰ এই পৰিচালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আৰু আঘাতপ্ৰাপ্ত পৰিচালক আছু কুটিন আহমেদক উপযুক্ত চিকিৎসাৰ বাবে ইতিমধ্যে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু নিশাৰ ভাগতে ঘটনাস্থলীত এইদৰে টিংখাং আৰক্ষী গৈ উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু এখন ইনকাম চাৰ্টিফিকেটক লৈ আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে পুনৰ উল্লেখ কৰিছোঁ নিশা টিংখাঙৰ সৰজনী চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু সেই বাগিচাখনৰ এজন শ্ৰমিক হৈছে অভিগুঞ্জু আৰু অভিগুঞ্জুৱে নিজৰ কন্যাৰ বাবে আচলতে এখন ইনকাম চাৰ্টিফিকেট বিচাৰি বহুদিন আচলতে বাগিচাখনৰ পৰিচালক আছু কুটিনৰ কাষ চাপিছিল কিন্তু এই কথাত আচলতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল বাগিচাখনৰ পৰিচালক আছু কুটিন আহমেদে আৰু পৰৱৰ্তী সময়ছোৱাত কিন্তু আছু কুটিন আহমেদে সেই শ্ৰমিকজনক অভিগুঞ্জুক আচলতে মাৰণাস্ত্ৰ দেখুৱাইছিল আৰু ক্ষুব্ধ হৈ বহু সংখ্যক শ্ৰমিকে এই পৰিচালকজনক প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাগিচাখনৰ পৰিচালক অভিগুঞ্জু বাগিচাখনৰ পৰিচালক আছু কুটিন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু লগতে আছু কুটিনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু পৰৱৰ্তী সময়ছোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে নিশা টিংখাঙৰ সৰজনী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছোঁ সৰজনী চাহ বাগিচা আজি যোৱা এসপ্তাহ ধৰি সৰজনী চাহ বাগিচাৰ অভিমুণ্ডা নামৰ শ্ৰমিক এগৰাকী স্থায়ী শ্ৰমিক তেখেতৰ কন্যাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ কাৰণে তেখেতক এডমিশ্যনৰ কাৰণে নামভৰ্তিৰ কাৰণে তেখেতক যি ইনকাম চাৰ্টিফিকেটৰ কাৰণে কেইবাদিন ধৰি প্ৰধান পৰিচালকক তাগিদা দিয়াৰ পাছতো প্ৰধান পৰিচালকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে ফলত শ্ৰমিক ছাত্ৰীগৰাকীৰ অভিভাৱকে আজি পুনৰবাৰ আকৌ আহি মানে পৰিচালকক লগ কৰিব আহিছে কিন্তু পৰিচালকক লগ কৰিব অহাত বা লগ ধৰাত তেখেতৰ ইনকাম চাৰ্টিফিকেটটো বিচাৰি আজি পুনৰ যেতিয়া আহিলে তাৰ পাছত প্ৰধান পৰিচালক হাছিবুদ্দিন আহমেদে ছাত্ৰীগৰাকীৰ অভিভাৱকক বন্দুক আৰু দা উলিয়া প্ৰাণে মৰাৰ চেষ্টা কৰে আমি যিহেতুকে গম পাইছোঁ আৰু সম্পূৰ্ণকৈ প্ৰধান পৰিচালকগৰাকীয়ে আজি আমি দেখিব পাইছোঁ যে আজি ভাৰতে স্বাধীনতা লাভ কৰা 1947 চনত 15 আগষ্ট স্বাধীনতা লাভ কৰিলে কিন্তু আজি চাহ শ্ৰমিকসকলে কোনো ধৰণৰ স্বাধীনতা লাভ কৰা নাই আমি লাগিব যে বাগিচাৰ পৰিচালক যিহেতুকে পৰিচালকে আজি দমন নীতি আৰু সুখল নীতিৰে আজি বাগানখন চলাই থাকিব বিচাৰিছে আৰু আমি এটাই কথা স্পষ্ট কৰিছে যিহেতুকে প্ৰধান পৰিচালকগৰাকীয়ে যি আজি আমাৰ চাহ শ্ৰমিকৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰিলে যিসকলে প্ৰাণে মৰাৰ ভাবুকি দিছে আজি শ্ৰমিকসকল যদি আজি সজাগ সচেতন বা ওলাই নাহিলেহেঁতেন আজি হয়তো ছাত্ৰীগৰাকী অভিভাৱকক প্ৰাণে মাৰিলেহেঁতেন আমি এটা কথা আজি ইয়াৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত
প্ৰধান পৰিচালকক কৰায়ত্ব কৰিব লাগিব আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, প্ৰশাসনক আমি আহ্বান জনাইছোঁ, যিহেতুকে পৰিচালকগৰাকীয়ে যেনেধৰণে দমন নীতি চলাইছে এই দমন নীতি বন্ধ হ'ব লাগিব। যিহেতুকে কি আমাৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ কি বা চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানৰ কি নৈতিক অধিকাৰ নাই নেকি যে কোনোবা এটা ল'ৰা ছোৱালী ভাল এটা শিক্ষা লাভ কৰক। আজি তেওঁলোকে সেইটোৱে ভাবিছে যে আগতে যেনেদৰে ব্ৰিটিছৰ যি পলিচি আছিলে, ব্ৰিটিছৰ যি শোষণ নীতি আকৌ পুনৰবাৰ তেওঁলোকে দেখাবলৈ বাধ্য হৈছে। আমি সেইটোৱে ক'ব বিচাৰিছোঁ। ভাল কৰা হৈছিলে মানে যিহেতুকে কোনোবা এজন শ্ৰমিকক যদি তেওঁলোকে প্ৰাণে মৰে ভাবে হয়তো তেওঁলোকে প্ৰটেকশ্যনৰ কাৰণে শ্ৰমিক ৰাইজো আছিলে, শ্ৰমিক ৰাইজে তেওঁলোকক হয়তো হাতাহাতি হ'ব পাৰে, কিন্তু তেওঁ মাৰপিট হোৱা নাই। মই বাগানত এটা কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ। কাম কৰি থকা অৱস্থাত আজি 18 তাৰিখে মই এখন এপ্লিকেশ্যন এখন দিলোঁ মেনেজমেণ্টক, যে মোৰ ছোৱালীটো আজি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন এটা আহিলে, তাকে এডমিশ্যন কৰিবৰ কাৰণে মোক এটা ইনকম চাৰ্টিফিকেট লাগে কোম্পানীৰ ফালৰ পৰা দেই। এই ইনকম চাৰ্টিফিকেটটো মেনেজমেণ্টে ঘূৰাই দিলে, যে তোক নিদিওঁ বুলি ঘূৰাই দিলে। তাৰপাছত মই আহিলোঁ, মোক কেনে নিদিয়ে, মইতো বাগানতে কাম কৰা, মই পাৰ্মানেণ্ট ৱাৰ্কাৰ, মই বাগানত কাম কৰা কেনে নিদিয়ে। তাৰপাছত আকৌ ৰিচিভ কৰিলে মোৰ কাগজখন। আজি ৰাতিপুৱা আহিলোঁ, ৰাতিপুৱা নিদিলে, মেনেজমেণ্টখন ওলাই নাহে। তাৰপাছত গধূলি আহিলোঁ, গধূলিও নাহে। তো মই ক'লোঁ এছিষ্টেণ্ট মেনেজাৰ কি বুলি কয় বিশাল গোৱালা, তাক ক'লোঁ যে তুমি কি কাম কৰা বুলি ক'লোঁ। সি কৈছে যে না মই এছিষ্টেণ্ট মেনেজাৰ কৰোঁ, যে ৱেলফেয়াৰ হিচাপে কৰোঁ বুলি ক'লোঁ। তো ঠিক আছে, তেনেহ'লে মেনেজাৰৰ লগতো যোগাযোগ আছে, মেনেজাৰক মাতক যে মোৰ ইনকম চাৰ্টিফিকেটটো কি হ'ল মোক লাগে, কাইলৈ মোক এডমিশ্যন কৰিব আছে বুলি ক'লোঁ। সি ফোন কৰিলে, কবি আহিছে হেনতেন কি কথা ক'লে মই নাজানো বাৰু। ফোনত কথা ক'লে ডাইৰেক্ট মেনেজমেণ্টে আহিলে, বিশাল তাৰ পৰা অফিচ বন্ধ কৰি পিনে আহি পিনে ফেক্টৰীত সোমাই গ'ল। তো মই ফেক্টৰীত আহিলোঁ, বাইকখন তাতেই থলোঁ। তাৰপাছত বিশালক মাতিলোঁ, মেনেজাৰে কি ক'লে বুলি সুধিলোঁ। তো সি কৈছে যে মেনেজাৰক ফোন কৰিছোঁ, মই আৰু মোৰ মানুহজনী গৈছিলে, দুইজনে আমি সুধিলোঁ। তাৰপাছত কৈছোঁ যে মাতিছোঁ, আহিছে। যিখন আহিলে মেনেজাৰ গাড়ীটো লৈ পিনে আহিলে আৰু নামিলে আৰু ডাইৰেক্ট বন্দুকখন উলিয়াইছে, খেট কৰিছে মানে শ্বুট কৰিবৰ কাৰণে। আৰু ইমান দীঘল এখন দাও লৈ পিনে উলিয়ালে। তাৰপাছত গোটেইকেইটা তাৰ ভিতৰতে আছে, আপোনালোকে চাব পাৰিব। গোটেইকেইটা চকীদাৰে তালা মাৰি থৈছে মানে। আৰু পুলিচ প্ৰশাসন আহি পিনে চব ফটো মাৰিলে, সেইটো মাৰি পিনে গুচি গ'ল। প্লাছ সেইটো কথা হৈ গ'ল ছাৰ। তাৰপাছত ইমানটোতে কথাটো সি মোক যদি দি দিয়ে, লোকেল কি বুলি কয় আমাৰ ইনকম চাৰ্টিফিকেটটো দি দিলে ইমান ঝেমেলা নাছিলে। সি মানে মোক মাৰিব লৈছিলে, দাও উলিয়াইছে। তো সেইটো দাদাগিৰি যদি মই যদি এটা ইনকম চাৰ্টিফিকেট বিচাৰিবৰ কাৰণে আহিম, শ্ৰমিক এটা হৈ পিনে আহিম, সেইটো অত্যাচাৰ যদি মেনেজাৰে কৰি থাকে, তো আমি কাম কৰাটো গৰুৰ নিচিনা খাটি আছো আৰু মেনেজাৰৰ দাদাগিৰি ব্ৰিটিছ শাসনটো চলি থাকিব নেকি? তাৰ পাছত সেইবোৰ দাদাগিৰি দেখুৱাৰ কাৰণে আমাৰ ৰাইজে ওলাই পিনে মহিলা মানুহ অলপ অত্যাচাৰ কৰিলে, খুব দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।